আজি পৰ্বতজৰাত নিৰ্বাচনী প্ৰচাৰ সভা আছিলে, ধুনীয়া এখন মিটিং হ'ল। আমাৰ বহু নেতা ইয়াত আহিলে আৰু শেষত 17 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত ৰেলী কৰিব। আৰু মই ভাবোঁ যে এক ভাল পৰিৱেশ নিৰ্মাণ হৈছে বিটিআৰ অঞ্চলত। এইবাৰ বিটিআৰত আমি ভাল সংখ্যাত আসন লাভ কৰিম আৰু বিটিআৰত এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ কৰিম। বিৰোধীয়ে ভয়ত আছে যে এইবাৰ পৰ্বতজৰাত বিজেপি জিকিব, সেইকাৰণে বিৰোধীয়ে এই ঘটনাবোৰ ঘটাই আছে। আমি খুব ভাল পাইছোঁ যে বিৰোধী ইমান ভয়ত আহিছে যে আমাৰ কাৰ্যালয় জ্বলাবলৈ তেখেতসকল আগবাঢ়ি আহিব। আমি সবকা সাথ সবকা বিশ্বাস এই কথাত বিশ্বাস কৰোঁ। আঁচনি দিয়াৰ সময়ত 5 কেজি চাউল দিয়াৰ সময়ত, প্ৰধানমন্ত্ৰী আৱাস যোজনা দিয়াৰ সময়ত আমি কোনো ভেদাভাৱ নকৰোঁ, কোনো ভেদাভেদ নকৰোঁ। এইকাৰণে মানুহে দেখিছে যে আমাৰ কথাত আৰু কামত কোনো ফৰক নাই। আৰু এইকাৰণে সকলো ভাষা ভাষী লোক, সকলো জনগোষ্ঠীয় লোক আমাৰ ফালে আকৃষ্ট হৈছে। সকলো জনগোষ্ঠীয়ে কঙালী বান্ধি দেখোন নিৰ্বাচনী সভা আৰম্ভ কৰি দিছে। সকলো হেৰিয়ে দলে নিৰ্বাচনী সকলত বান্ধি কিনে নিৰ্বাচনী আৰম্ভ কৰিছে। আপোনালোকৰ নিৰ্বাচনৰ ৰণকৌশল নীতি উপলব্ধ কৰি আপোনালোকে কেইখন আসন চাওক, নিৰ্বাচনত আমি 30টা আসনত প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ আৰু মইতো দেখা নাই যে ক'তো আমাৰ প্ৰদৰ্শনটো বেয়া হৈ আছে। আনকি পৰ্বতজৰাটো আমি খুব ভাল আশা কৰি আছোঁ। আৰু পৰ্বতজৰা যদি আমি ভাল আশা কৰি আছোঁ বুলি যদি ভাবে, তেতিয়া ভাবি লওক যে বিজেপি কিমান ডাঙৰ এটা জয়ৰ ফালে আগবাঢ়ি আছে। যদি জয়ী হয় কি কৰিব? যদি জয়ী হয় কি কৰিব? জয়ী হয় কি কৰিব? চৰকাৰ কৰিম। কি উন্নয়ন? আরে জয় হলে সরকার করিম আমি। পর্বতজরার কারণে আমার ম্যানিফেস্টো আহিছে, আপনি ম্যানিফেস্টোত চাব, সব কথা ডিটেইলস লেখা আছে। থ্যাংক ইউ।